আজি কথা পাতিম ফেচবুকৰ উইকলি টাস্কৰ ওপৰত। আচলতে উইকলি টাস্কটো কি, কিমান গুৰুত্বপূৰ্ণ অংগ ফেচবুকৰ। আপুনি এটা কথা জানেনে, ফেচবুকৰ বহুত ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰে উইকলি টাস্ক। উইকলি টাস্ক যদি প্ৰতিটো সপ্তাহতে যদি আপুনি উইকলি টাস্কটো কমপ্লিট কৰে, তেতিয়াহ'লে আপোনাৰ এলগৰিদমে আপোনাক বুষ্ট কৰিব, আপোনাৰ ৰিচ ভাল হ'ব, আপোনাৰ ভিউজ আহিব, আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব, আপোনাৰ একাউণ্টৰ গ্ৰ'থ ভাল হ'ব, এংগেজমেণ্ট বাঢ়িব। তাৰ কাৰণে প্ৰতিটো সপ্তাহতে আপুনি উইকলি টাস্কটো আপুনি কমপ্লিট কৰিব চেষ্টা কৰিব। কিন্তু এটা কথা মনত ৰাখিব যে উইকলি টাস্কটো কমপ্লিট কৰিব গৈ আপুনি যি টি কণ্টেণ্ট উঠাই নিদিব, আপুনি ল' কোৱালিটিৰ ভিডিঅ'ছ নিদিব, ঠিক আছে, আপুনি একদম ল' কোৱালিটিৰ ফটোজ নিদিব। এইবিলাক যদি দিয়ে তেতিয়াহ'লে এলগৰিদমে আপোনাক এটা জেগাত লৈ যাই কিনে ফ্ৰিজ কৰি দিব, তাৰ পৰা আপুনি উঠিব নোৱাৰে। এতিয়া এক্সাম্পল যদি আপোনাক দিওঁ, তেতিয়াহ'লে আপুনি ভাবিব যে আপোনাৰ উইকলি টাস্কটো হৈছে আপোনাৰ কুৱেশ্যন পেপাৰ, আৰু কুৱেশ্যন পেপাৰটো চাই আছে আপোনাৰ এলগৰিদমে। বুজি পাইছে? তো আপুনি যিমান পাৰে কিমান ভাল কৰিব চেষ্টা কৰিব উইকলি টাস্কটো। আপুনি এটা কথা মাইণ্ড কৰিছেনে, ঘপককৈ কিছুমানৰ এংগেজমেণ্টটো একদম পৰি যায়। কিহৰ কাৰণে পৰি যায় জানে? উইকলি টাস্কটো আপুনি কমপ্লিট কৰিব গৈ ফেচবুকৰ বিভিন্ন আইডিৰ পৰা, ইউটিউবৰ পৰা, বেলেগ ছাইডৰ পৰা ভিডিঅ'জ ফটোজ আনি কেনে আপোনাৰ নিজৰ একাউণ্টত দিয়ে। তো এইবোৰ আপুনি নকৰিব। আপুনি যদি ভালকৈ আপুনি যদি ব্যৱহাৰ কৰে আপোনাৰ এলগৰিদমক, তেতিয়াহ'লে আপোনাৰ এলগৰিদমে বহুত আপোনাক বুষ্ট কৰিব। ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব। যদি কিবা কুৱেশ্যন সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব। আপুনি যদি নতুন মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব নাপাহৰিব। লগ পাম নেক্সট এটা ভিডিঅ'লৈ। আজিলৈ এৰিছোঁ, ধন্যবাদ।